গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত 1976 চনত স্থাপিত হোৱা ধনশিৰি মহকুমাৰ সকলোতকৈ পুৰণি মাদ্ৰাছা দাৰুল উলুম বজালবাৰী মাদ্ৰাছাখনত আজি বাৰ্ষিক শেখান্ত দস্তাৰবন্দী অনুষ্ঠান আয়োজিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হামিয়ে সুন্নত শ্বেখুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ উস্তাদী হাদিছ মুফতি তাবাৰক হুছেইন কাছমি সাহাব। আজিৰ অনুষ্ঠানৰ সভাপতিত্ব কৰে মহম্মদ ফয়জুল হক সাহাবে আৰু এই অনুষ্ঠানত মাদ্ৰাছাৰ 4জনকৈ শিক্ষাৰ্থীয়ে হাফিজে কুৰাণৰ উপাধি ল'বলৈ সক্ষম হয় আৰু এই অনুষ্ঠানতে তেওঁলোকক পাগৰি পিন্ধাই শুভেচ্ছা জ্ঞাপন কৰা হয়। ইয়াতে উল্লেখ কৰিব লাগিব যে হাফিজে কুৰাণৰ উপাধি পোৱা এই 4গৰাকী শিক্ষাৰ্থীৰ মাজত আৰিফ জামানৰ বয়স মাত্ৰ 13 বছৰ। আজিৰ এই অনুষ্ঠানত প্ৰায় 5 শতাধিক ৰাইজৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিও আলিম উলেমাসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট সৰুপথাৰ লাইভ।